নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব লৈছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 6 নম্বৰ পাঠ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজৰ 3য় নম্বৰ অংশটি এইটো অংশত আমি আজি এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম যোৱা দুটা অংশ আমি ইতিমধ্যে প্ৰকাশ কৰিছো এই দুটা অংশত আমি পাঠটো আলোচনা কৰিছিলো আজি আমি এইটো পাঠৰ পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ চাম আহাচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ প্ৰথম প্ৰশ্ন দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন এটা দিয়া আছে আৰু তাৰে ওপৰত আমাৰ 4টা বিকল্প দিয়া হৈছে প্ৰথম প্ৰশ্ন দিছে সৰ্পই দংশন কৰিলে কি কৰা উচিত বিকল্প কেইটা চাওঁ দেই ক নম্বৰ প্ৰশ্নটো আছে ক নম্বৰ বিকল্প দিয়া হৈছে সাবচিকুনকে থকা উচিত খ টো বেজৰ ওচৰলৈ যোৱা উচিত গ ৰাশিফল চোৱা উচিত ঘ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত গতিকে কোনটো বিকল্প হ'ব তোমালোকে ক'ব পাৰিবানে বিকল্প শুদ্ধ হ'ব আমাৰ যদি আমি বৈজ্ঞানিক দৃষ্টিভংগী ৰাখো তেনেহলে আমাৰ খ নম্বৰ উত্তৰটো শুদ্ধ হ'ব গতিকে আমি বৃত্তটো এদৰে পূৰ কৰি লম ঠিক আছে এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে ক নম্বৰ ই সৰু কথা হোৱাৰ বাবে খ ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে ঘ আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে ঠিক আছে গতিকে ইয়াৰে আমাৰ কোনটো বিকল্প শুদ্ধ হ'ব তোমালোকৰ লাগিছে গ নম্বৰটো ঠিক আছে গ নম্বৰ বিকল্পটো আমাৰ শুদ্ধ হ'ব বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে ঠিক আছে বৈজ্ঞানিক ভিত্তি আমি নাপালো ৰাশিফল চাই পেলাই দৈনন্দিন কাম কিয় কৰিব নালাগে এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰা আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছিল আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে যিহেতু আমি জানো অতীজৰ পৰা যদি এটো অন্ধবিশ্বাস চলি আহিছে যে ৰাশিফল চাই পেলাইহে আমি আগবাঢ়িব লাগে কিন্তু ৰাশিফল চোৱাটো কোনো বৈজ্ঞানিক দৃষ্টিভংগী আমি দেখা নাপাওঁ সেই কাৰণে আমি কোনো ধৰণৰ যেহেতু যুক্তি নাই সেই কাৰণে আমি ৰাশিফল চাই দৈনন্দিন কাম কৰিব নালাগে বুলি ক'ব পাৰো ঠিক আছে ইয়াৰে আমি যুক্তিটো আগবঢ়ালো 3 নম্বৰ প্ৰশ্নটো চোৱাচোন ক সংখ্যৰ শব্দবোৰৰ লগত খ অংশৰ অৰ্থবোৰ মিলোৱা ক অংশত কেইটামান শব্দ আছে খ অংশত কেইটামান শব্দৰ বাক্য আছে আমি মিলাব লাগিব অৰ্থকেইটা আছে খ অংশত শব্দকেইটাৰ ঠিক আছে গতিকে অনুসন্ধিতটোৰ অৰ্থটো হ'ব কৌতূহলী ঠিক আছে স্বাস্থ্যসন্মত হলে হ'ব স্বাস্থ্যকৰ তাৰপিছত যুক্তিনিষ্ঠ হলে কোনটো হ'ব পাৰে যুক্তি থকা 3টা পালো আমি অনুসন্ধিতসু কৌতূহলী স্বাস্থ্যসন্মত স্বাস্থ্যকৰ যুক্তিনিষ্ঠ যুক্তি থকা বিৰল মানে কোনটো হ'ব কোৱাচোন বিৰল মানে হৈছে পাবলৈ টান বিকল্প মানে কোনটো হ'ব কোৱাচোন বিকল্প মানে হৈছে এটাৰ সলনি আন এটা পৰম্পৰা মানে কোনটো হ'ব কোৱাচোন পূৰ্বৰ পৰা চলি অহা নীতি আৰু প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধি তত্ত্ব জ্ঞান ঠিক আছে গতিকে আমি এইদৰে ক অংশৰ লগত খ অংশ মিলাব পাৰিলো আৰু এবাৰ কৈ দিছো অনুসন্ধিত মানে হৈছে কৌতূহলী স্বাস্থ্যসন্মত মানে হৈছে স্বাস্থ্যকৰ যুক্তিনিষ্ঠ মানে হৈছে যুক্তি থকা বিৰল মানে হৈছে পাবলৈ টান বিকল্প মানে হৈছে এটাৰ সলনি আন এটা পৰম্পৰা মানে হৈছে পূৰ্বৰ পৰা চলি অহা নীতি প্ৰজ্ঞা মানে হৈছে তীক্ষ্ণ বুদ্ধি আৰু তত্ত্ব জ্ঞান হ'ব তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা এতিয়া আমাক প্ৰশ্ন কিছুমান দিছে আমি কিদৰে লিখিম উত্তৰকেইটা লিখি দিছো বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয় কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা যুক্তি পৰীক্ষা নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা গতিকে বৈজ্ঞানিক মন হ'বলৈ হলে কোনো বস্তুৰ ওপৰত থকা যুক্তিটো থাকিব লাগিব আৰু পৰীক্ষা নিৰীক্ষা কৰি আৰু বা প্ৰমাণ সহকাৰে সিদ্ধান্ত লোৱাৰ ক্ষমতা বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা ভাৱনা কৰা গতিকে এইদৰে আমি উত্তৰটো লিখিব পাৰো আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি
আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ আছে কাৰণ মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি কৰা, যুক্তিবাদী চিন্তাৰ মনৰ অভাৱ আৰু অজ্ঞতা আৰু ভয়। ঠিক আছে? গতিকে ইয়াতে 4টা উত্তৰ দিয়া আছে। কি মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ, পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা, যুক্তিবাদী চিন্তাৰ অভাৱ আৰু অজ্ঞতা আৰু ভয় বাবে আমি অবৈজ্ঞানিক ক্ৰিয়াকলাপবিলাক আমাৰ সমাজত প্ৰচলিত হৈ আছে। ঠিক আছে? যদি এইখিনি নাই তেনেহলে আমাৰ সমাজখন আৰু আগবাঢ়ি যাব। ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ত আছেনে? ভাল দিন বাৰ চাই কাম কৰা এটা কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন বাৰৰ ওপৰত নহয়। গতিকে দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা নাই বুলি কোৱা হৈছে। সেইবাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত। ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? ঠিক আছে? ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব, সমস্যা সমাধানত সহায় কৰিব, সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব, বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব। ঠিক আছে? অতীজত আমাৰ সমাজত অসুখ বিসুখ হলে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিলে? তোমালোকে জানাই উত্তৰটো কি হ'ব? অতীতত কোনো ব্যক্তিৰ অসুখ বিসুখ হলে তেওঁ বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহয়, গুণী বা ত্ৰান্তিকৰ ওচৰলৈ বা ওঝালৈ লৈ যোৱা হৈছিলে। ঠিক আছে? এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল। গতিকে আগৰ দিনত মানুহবিলাকক যেতিয়া বেমাৰ আজাৰ হৈছিলে তেতিয়া এই বেজ বা বৈদ্য বা ওঝা বা ত্ৰান্তিকৰ ওচৰলৈহে লৈ যোৱা হৈছিলে। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হলেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে। কি যুক্তি আছে? বাহিৰৰ কাপোৰত ধূলি বালি, বেক্টেৰিয়া বা ৰোগ বীজাণু থাকে, যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্ৰব্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে। ঠিক আছে? খ নম্বৰটো চোৱাচোন, বৈজ্ঞানিক মানসিকতাৰ গৰাকী হবলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহে কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? শিক্ষিত হোৱাটো সহায়ক হলেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন যুক্তি প্ৰমাণৰ ভিত্তিত চিন্তা ভাৱনা কৰিলেহে, অন্ধবিশ্বাস এৰিলে, পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ললে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। গতিকে মানুহে যদি নিজৰ চিন্তা ভাৱনাবিলাক মুকলি কৰি ৰাখে আৰু পৰীক্ষা নিৰীক্ষা বা অন্ধবিশ্বাস এৰি পেলাই পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ললেহে তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। গ নম্বৰ প্ৰশ্নটো চোৱাচোন, সমাজখন উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰক কিয় বৰ্জন কৰিব লাগে? অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই মানুহক অজ্ঞ আৰু ভয়ত ৰাখে, অগ্ৰগতিত বাধা দিয়ে। সেয়েহে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী। গতিকে আমাক 3টা উদাহৰণ দিছে। যুক্তিবাদী চিন্তাৰ বিকাশ আঁতৰাই, তাৰপিছত মানুহক অজ্ঞ আৰু ভয়ত ৰাখে, অন্ধবিশ্বাস আৰু কুসংস্কাৰে এনেকুৱা ধৰণৰ অসুবিধাবিলাক কৰে, অগ্ৰগতিত বাধা দিয়ে। গতিকে এইবিলাক যদি আমি আঁতৰাই ৰাখো তেনেহলে আমাৰ এই সমাজখন উন্নতিৰ পথত অগ্ৰসৰ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইমানখিনি প্ৰশ্ন আলোচনা কৰিলো। অহা ক্লাছত বাকী ৰৈ যোৱা প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তেতিয়ালৈ সামৰিছো। নমস্কাৰ।